এই যে ককাজনক দেখিছে ভৰ দুপৰীয়া পকীপথেৰে ৮৬টা বসন্ত গৰকা ককাই কান্ধত এখন ভাৰ বান্ধি খোজকাঢ়ি ঘূৰি ফুৰিছে। কেতিয়াবা এনেকুৱা দৃশ্যই আপোনাৰ মনত দুখো দিব পাৰে, সুখো দিব পাৰে। আপুনি কোনটো কৰিব? পিন্ধনত এক প্ৰকাৰ চুৰিয়া চোলা, মুখত এমুকুৰা হাঁহি। বিপুৰীয়াৰ ২ নম্বৰ জাপজুপ গাঁৱৰ লিখেশ্বৰ নেওগ ককাই এনেকৈয়ে এযোৰ চেনিকলৰ ভাৰপাচি বান্ধি ঘূৰি ফুৰিছে। তেওঁ দৈনিক ২০ কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি এনেকৈয়ে নিজৰ লক্ষ্যস্থানলৈ আগুৱায়। ককা সকলোৰে চিনাকি, কিন্তু ককাৰ বয়সটোৰ কথা ভাবিলে আপুনি দুখ কৰিব লাগিব। ৮৬টা বসন্ত গৰকীও ককাই এনেকৈয়ে দৈনিক ঘৰে ঘৰে কল আৰু পাচলিৰ যোগান ধৰি জীৱন চলাই আছে। আৰু এটা কথা ভাবি আপুনি সুখ কৰিব পাৰে, ককাই এতিয়াও কাম এৰি দিয়া নাই। কাম এৰি দিয়া মানেই ককাক হয়তো বেমাৰ আজাৰে লগ দিব। ককাৰ এগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানো আছে। কন্যা সন্তানক এঘৰলৈ বুলি উলিয়াই দিলে। ল'ৰা এতিয়া গুৱাহাটীত থাকে, কিন্তু নিজৰ বুলিবলৈ কিবা এটা পইচা নিজেই যোগাৰ কৰিবলৈ এনেকৈয়ে ৰদ বৰষুণ কাটি কৰি ককাই বেহাখন চলাই নিছে। হয়নি? এতিয়া এই বয়সতো আপুনি ধৰি লওক বেপাৰ কৰি ফুৰিছে, মানে এইটো আপুনি মানে ভাল লাগে কাৰণে কৰে নে নাই চলিবৰ কাৰণে কৰে? চলিবৰ কাৰণে। ছোৱালী আছিলে, চাবি দিলোঁ, ল'ৰা আছিলে, বিয়া কৰিলে গুৱাহাটীত আছে। হয়, গতিকে ঘৰত আমি এতিয়া আপুনি কল পাচলি নিবেচিলে নহয়? নহয়। আচলতে আপুনি যদি আজি কিবা এটা কৰি ভাগৰি পৰিছে বা কিবা এটা পাবলৈ আশা কৰিও পোৱা নাই, তেনেহ'লে ককাৰ এই কাহিনীটোকে এবাৰ চাওকচোন। জীৱনৰ বিয়লি বেলা বুলিলেও নিজৰ উপাৰ্জনেৰে নিজৰ জীৱনটো চলাবলৈ ককা সক্ষম। ককাই এনেকৈয়ে ক'ব খোজে, ব্যস্ততাই মানুহক দুচিন্তাৰ পৰা মুক্তি দিয়ে। ককাই তেনে মুক্তিৰেই সোৱাদ লৈছে। আনৰ বোজা হৈ ককা থাকিব খোজা নাই। ককাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰোঁ আহক। খবৰটো বিয়পাই দিওঁ আহক। যিসকলে জীৱনৰ যন্ত্ৰণাক বব নোৱাৰা বোজা বুলি ভাবিবলৈ লৈছে, সেইসকলে ককাক এবাৰ চাওক। এই হাঁহিমুখীয়া মুখ আৰু কান্ধত এখন ভাৰ লৈ ৮৬টা বসন্ত অতিক্ৰমী এনেকৈয়ে জীৱন চলাইছে। আহক অলপমান সাহস গোটাওঁ ককাৰ পৰাই। বিপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত, DY 365।